নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ টাইচাৰ ক্লাছলৈ আজিৰ বিশেষ ভিডিঅ'টোত আমি গুৱাহাটী ইউনিভাৰ্চিটি বি.এড এণ্ট্ৰেন্স এক্সামৰ জেনেৰেল ইংলিছ পৰ্চনটো 2019 পৰা 2024 লৈকে সকলো বছৰৰ সলভ কুৱেশ্যন পেপাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ চেষ্টা কৰিম প্ৰত্যেক বছৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰিপিট হোৱা টপিক আৰু কিদৰে কুৱেশ্যন পেটাৰ্ণ পৰিৱৰ্তন হৈছে এই সবিশেষ এনালিচিছ থাকিব লেটছ বিগিন আৱাৰ ইংলিছ সেশ্যনছ অনলি অন আৱাৰ টাইচাৰ ক্লাছেছ Hello students, first question to Kidi ase. Choose the one which can be substituted for a cure for all diseases. A question to one word substitution or upor bhitti kori dia hoise one word. ঠিক আছে a cure for all diseases মানে হৈছে এনে এটা বস্তু বা ঔষধ ঠিক আছে যি সকলো ধৰণৰ ৰোগৰ সমাধান দিব পাৰে ঔষধ বা এটা বস্তু যি সকলো ৰোগৰ সমাধান দিব পাৰে অপশ্যন এটো দি আছে ৰেমেডি ৰেমেডি হ'ল জেনেৰেল চিকিৎসা কিন্তু ই সকলো ৰোগৰ কাৰণে নহয় ঠিক আছে ই সকলো ৰোগৰ নহয় মানে সেইকাৰণে আমাৰ অপশ্যন এটো ইনকাৰেক্ট নেক্সট অপশ্যন বি টো দিয়া আছে পেনেচিয়া ওকে পেনেচিয়া মানে হৈছে এটা ইউনিভাৰ্সেল ৰেমেডি অৰ্থাৎ ই সকলো ৰোগৰ একমাত্ৰ উপশম ইউনিভাৰ্সেল ৰেমেডি ওকে নেক্সট অপশ্যন সি টো দিয়া আছে ৰিলিফ ৰিলিফ মানে হ'ল আৰাম দিয়া কিন্তু ই এটা চিকিৎসা নহয় নেক্সট অপশ্যন ডি টো পেলিয়েটিভৰ মিনিংটো হৈছে মানে উপশম দিয়া কিন্তু ই কিয়ৰ নহয় ই কিন্তু সম্পূৰ্ণভাৱে কিয়ৰ নহয় তেতিয়া আমাৰ অপশ্যন বি টোৱে হৈছে কাৰেক্ট আনসাৰ পেনেচিয়া মানে হৈছে ইউনিভাৰ্সেল ৰিমেডি যাৰ দ্বাৰা সকলো ৰোগৰ একমাত্ৰ উপশম দুই নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ দুই নম্বৰ কুৱেশ্যনটো একেই চ'জ দ্য ওৱান হুইচ কেন বি ছাবষ্টিটিউটেড ফৰ হেভিং ৰেডিনেছ টু বিলিভ থিংছ ঠিক আছে হেভিং ৰেডিনেছ টু বিলিভ থিংছ বুলিলে মানে হৈছে এজন ব্যক্তি যি সহজে যিকোনো কথা বিশ্বাস কৰে এই বিশেষ গুণটো ইংৰাজীত কোৱা হয় ক্ৰেডিলাছ বুলি কোৱা হয় তেনে মানুহে অলপ ক'লে বিশ্বাস কৰি লয় কাৰণ তেওঁলোকৰ সন্দেহ কম থাকে সেয়েহে ইয়াত সঠিক উত্তৰটো হ'ব অপশ্যন এ ক্ৰেডিলাছ ঠিক আছে অপশ্যন বি ক্ৰেডিবুলৰ অৰ্থ হৈছে বিশ্বাসযোগ্য যাক সহজে বিশ্বাস কৰিব পাৰি ঠিক আছে নেক্সট অপশ্যন চি ক্ৰেডিটেবল মানে হ'ল অৰ্থ হ'ল প্ৰশংসাযোগ্য ঠিক আছে এণ্ড অপশ্যন ডি টো দিয়া আছে কি ইনক্ৰেডিবলৰ অৰ্থ হৈছে অবিশ্বাস্য যাক সহজে বিশ্বাস কৰিব নোৱাৰি তেতিয়া আমাৰ অপশ্যন কোনটো কাৰেক্ট আছিলে অপশ্যন এটো আমাৰ কাৰেক্ট আছিলে ঠিক আছে Next question number 3 le ahisu choose the one which can be substituted for deviation from the common rule or standard ঠিক আছে deviation from the common rule or standard বুলিলে অৰ্থ হয় কোনো বস্তু বা পৰিস্থিতি যি নৰ্মেল প্যাটাৰ্ণৰ পৰা ভিন্ন ঠিক আছে নৰ্মেল প্যাটাৰ্ণৰ পৰা ই কি হয় ভিন্ন এই ধৰণৰ অৱস্থাক ইংৰাজীত কোৱা হয় এনমেলি ইয়াক ইংলিছত কি বুলি ক'ব এনমেলি বুলি কোৱা হ'ব এনমেলি মানে হৈছে অসামান্যতা অৰ্থাৎ নিয়ম বা ষ্টেণ্ডাৰ্ডৰ পৰা ই বেলেগ অসামান্যতা সেয়েহে ইয়াৰ সঠিক উত্তৰটো কি হ'বগে আমাৰ অপশ্যন ডি টো আমাৰ ইয়াৰ কাৰেক্ট আনসাৰ হ'বগে বাকি অপশ্যন কিটা চাও আমি অপশ্যন এ টো চাও এনালগৰ অৰ্থ হৈছে সদৃশ বস্তু ই এনমেলিৰ সম্পূৰ্ণভাৱে বিপৰীত ঠিক আছে নেক্সট অপশ্যন আহিছো এনাগ্ৰামৰ মানে হৈছে শব্দৰ আখৰ হলনি এটা নতুন শব্দ বনোৱা ঠিক আছে যেনেকে লিসেন ওয়ার্ডটো যদি মই যদি চেঞ্জ কৰো ইটিতে কি হয়গে সাইলেন্ট হয়গে এনেকে মই যদি আখৰ কিটা হলনি কৰি নতুন এটা শব্দ বনাও তেতিয়া ইয়াক এনাগ্ৰাম বুলি কোৱা হয় ঠিক আছে নেক্সট আহিলে কি এনাথেমাৰ অৰ্থ হৈছে অপবিত্ৰ বস্তু বা ঘৃণাৰ বিষয় ওকে অপবিত্ৰ বা ঘৃণাৰ বিষয় তেতিয়া আমাৰ অপশ্যন কোনটো কাৰেক্ট আছিলে আমাৰ অপশ্যন ডি টো কাৰেক্ট আনসাৰ চাইনেব কোৱেশ্যনটো চাইছো choose the one which can be substituted for the art of making pottery ঠিক আছে the art of making pottery বুলিলে ইয়াৰ অৰ্থ হয় মাটিৰে বনোৱা বস্তু যেনে কলসী মাটিৰ ঢাল বনোৱা কলা ঠিক আছে pottery মানে কি হৈছে মাটিৰ কলা ওকে তেতিয়া এই শিল্পটো ইংৰাজীত কোৱা হয় সেৰামিক্স কি বুলি কোৱা হয় ইংৰাজীত সেৰামিক্স বুলি কোৱা হয় তেতিয়া আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব আমাৰ অপশ্যন ডি টো কাৰেক্ট হ'ব সেৰামিক মানে হৈছে কি যে মাটিৰ কলা বা মাটিৰ শিল্প ঠিক আছে মাটিৰ শিল্প বাকি যদি আমি অপশ্যন কিটা চাও অপশ্যন এ টো দিয়া আছে কি কেলিওগ্ৰাফি মানে কি সুন্দৰ হাতৰ আখৰ লিখা এই কলাটো কি বুলি কোৱা হয় কেলিওগ্ৰাফি বুলি কোৱা হয় লিখাৰ কলা ঠিক আছে নেক্সট আহিলে কাৰ্টোগ্ৰাফি
কাৰ্টোগ্ৰাফি মানে হৈছে মানচিত্ৰ বনোৱাৰ কলা কাৰ্টোগ্ৰাফি মানে কি হৈছে মানচিত্ৰ বনোৱা কলা নেক্সট আহিলে পৰ্ণগ্ৰাফি মানে হৈছে অপ্ৰয়োজনীয় আৰু অশ্লীল ছবি ভিডিঅ'ৰ সৈতে জড়িত কলা ঠিক আছে তেতিয়া আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন ডি টো আমাৰ কাৰেক্ট হ'ব Question 5 তোলে আহিছো আমি choose the one which can be substituted for constant effort to achieve something ঠিক আছে constant effort to achieve something বুলিলে অৰ্থ হৈছে এটা উদ্দেশ্য লাভ কৰাৰ বাবে অবিৰাম চেষ্টা ঠিক আছে কি কলো অবিৰাম চেষ্টা এই ধৰণৰ মানসিকতা বা কোৱালিটিক ইংৰাজীত কোৱা হয় পাৰসেভাৰেন্স কি বুলি কোৱা হয় ইংৰাজীত পাৰসেভাৰেন্স বুলি কোৱা হয় তেতিয়া অপচন আমাৰ কোনটো কাৰেক্ট হ'ব অপচন এটো আমাৰ কাৰেক্ট হ'ব ঠিক আছে মই যদি বাকি অপচন কিটা চাও এচিডিয়াছৰ অৰ্থ হৈছে খুব পৰিশ্ৰমী কিন্তু ই এটা নাউন নহয় হেতু কাৰণে এটো অপচন আমাৰ ইনকাৰেক্ট নেক্সট টো আহিছো মেটিকুলাছৰ অৰ্থ হৈছে অতি প্ৰয়োজনীয় ডিটেইল লৈ সচেতন ঠিক আছে এটো ভুল ৰেপ্লিকা মানে হল কপি বা অনুকৰণ তেতিয়া আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন এটো আমাৰ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে এতিয়া আহিছো question number 6 হলে choose the correct words to fill in the blanks among the factors this to the low productivity in agriculture the first place is occupied by irregular water supply ঠিক আছে এই বাক্যটোত বিভিন্ন কাৰণৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ স্থান হৈছে ইয়াত irregular water supply option এটোত কি দিছে producing place is occupied by irregular water supply b to showing c to resulting and d to হৈছে contributing ঠিক আছে এই ক্ষেত্ৰত গ্ৰামাৰ লিখি সঠিক হ'ব হেতু হৈছে contributing কেনেকৈ লিখিম তেতিয়া আমি among the factors contributing to the low productivity in agriculture the first place is occupied by the irregular water supply ঠিক আছে তেতিয়া আমাৰ অপচন কোনটো কাৰেক্ট হ'বগে অপচন ডি টো আমাৰ কন্ট্ৰিবিউটিং টো কাৰেক্ট হ'বগে ঠিক আছে অপচন এটো যদি চাও প্ৰডিউসিং টো আমি বেলেগ কনটেক্সটতে হে ইউজ কৰা হয় প্ৰডিউসিং ওয়াৰ্ডটো নেক্সট আহিলে শোয়িং টো হৈছে ইয়াত সাবজেক্ট আৰু অবজেক্টটো ইয়াত মিছমেচ হৈছে ইয়াত শোয়িং ওয়াৰ্ডটো আহিবই নেক্সট আহিলে ৰিজাল্টিং আমি ফ্ৰম লগতে হে ইউজ কৰো সেইকাৰণে ৰিজাল্টিং টো আমাৰ ইয়াত ইনকাৰেক্ট হ'ব তাৰ মানে আমাৰ অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব কোৱেশ্চন নম্বৰ আমি 7 লৈ আহিছো choose the correct words to fill in the blanks Gargi is a this you can lead her by the nose এই বাক্যটোত lead someone by the nose বুলিলে মানে হয় কোনোবা একেবাৰে কন্ট্ৰোল কৰা বা ইজিলি ইনফ্লুয়েন্স কৰা কি কৰা কন্ট্ৰোল কৰা lead her by the nose তাৰ মানে কি বুজিম আমি কন্ট্ৰোল কৰা বা ইজিলি ইনফ্লুয়েন্স কৰা এই বাক্যটোত গাৰ্গী সহজে কন্ট্ৰোল কৰিব পৰা মানুহ বুলি কোৱা হৈছে ঠিক আছে এনে ক্ষেত্ৰত যি শব্দটোৱে ইয়াত হবাটোতকৈ ভাল ফিট হ'ব হেতু হৈছে সিম্পলেটন কি কাৰণে অৰ্থাৎ সিম্পলেটনৰ শব্দটোৰ অৰ্থ হৈছে সহজ আৰু সিধা ঠিক আছে সিম্পলেটন ওয়াৰ্ডটোৰ মিনিংটো কি হৈছে সহজ সিধা বা খুজা মানুহ বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত গাৰ্গী ইজ এ সিম্পলেটন ইউ ক্যান লিড হাৰ বাই দা নোজ ঠিক আছে বাকি অপচন কিটা যদি আমি চাও কি দি আছে অপচন এটো নভাইস মানে হৈছে নতুন ব্যক্তি বা অনভিজ্ঞ লোক ঠিক আছে নেক্সট আহিলে অপচন বি টো হৈছে ওমেন মানে হৈছে মহিলা এই অপচনটো তো ইয়াত হ'বই নোৱাৰে মহিলাটো নেক্সট অপচন সি টো হৈছে ব্লাইন্ড মানে অন্ধ এটো কোনো কাৰণতে এটো বাক্যত ওয়াৰ্ডটো ইউজ কৰিব নোৱাৰি তাৰ মানে আমাৰ অপচন ডি টো হৈছে কাৰেক্ট আনসাৰ সিম্পলেটন মানে হৈছে সহজ বা সিধা বা খুজা মানুহ ঠিক আছে Question number আমি 8 লৈ আহিছো Question number 8 দি আছে choose the correct words to fill in the blanks the enter village condol des এটা আছিল that Jawan's widow in her bereavement ঠিক আছে অপচন এ দি আছে in দি আছে অপচন বি for দি আছে অপচন সি to দি আছে অপচন ডি with দি আছে ঠিক আছে কণ্ডল শব্দটোৰ লগত সঠিক প্ৰিপজিশন with হে হয় যেতিয়া আমি কলো কণ্ডল with someone তাৰ মানে হয় তেওঁলোকৰ দুখত সহানুভূতি প্ৰকাশ কৰা ঠিক আছে কণ্ডল কি হ'ব with হ'ব The entire village condoled with the Jawan's widow in her bereavement. ঠিক আছে অপচন কোনটো ডি টু কাৰেক্ট হ'ব আমাৰ এবাৰ আমি question number 9 choose the correct words fill in the blanks he became the governor of a province this ঠিক আছে এই বাক্যটোৰ অৰ্থ হৈছে হেয়া সময়ৰ সৈতে লগ লাগি হয় মানে এটা সময় পিছত তেওঁ গভৰ্ণৰ হ'ল
এইটো বেষ্ট ডেছক্ৰাইব কৰে ইন দ্য কোৰ্চ অফ টাইম অৰ্থাৎ সময়ৰ পাছত ধীৰে ধীৰে ঠিক আছে অপশ্যনকেইটা যদি চাওঁ বাই এণ্ড লাৰ্জ ইন দ্য কোৰ্চ অফ দ্য টাইম এট টাইম লিটল বাই লিটল ঠিক আছে ইয়াত এতিয়া সঠিক চেণ্টেন্সটো কি হ'বগৈ হি বিকেম দ্য গভৰ্ণৰ অফ এ প্ৰভিন্স ইন দ্য কোৰ্চ অফ টাইম ঠিক আছে বাই এণ্ড লাৰ্জ ইয়াৰ অৰ্থ হ'ল জেনেৰেলি স্পিকিং কমপ্লিটলি ডিফাইন মিনিংটো ইয়াত বুজাইছে কিন্তু ইন দ্য কোৰ্চ অফ টাইম কি বুজাইছে ইয়াত কাৰেক্ট ইভেঞ্চুৱেলি আফটাৰ চাম টাইমছ ঠিক আছে অপশ্যন চিটো কি দিছে এট টাইমছ মানে অকেজনেলি ডাজ নট ফিট ইন দ্য চেণ্টেন্স ঠিক আছে নেক্সট লিটল বাই লিটল ধীৰে ধীৰে কিন্তু পোষ্ট পজিশ্যন হিচাপে তেনেই নেচাৰেল লগা নাই ঠিক আছে ইয়াত আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব বিটো আমাৰ কাৰেক্ট এনচাৰ হ'ব কুৱেশ্যন নম্বৰ আমি 10 লৈ আহিছোঁ চুজ দ্য কাৰেক্ট ৱৰ্ডছ টু ফিল ইন দ্য ব্লেংকছ প্লিজ হেল্প মি বাই গিভিং চাম মানি ডেছ মানে এইটো এটা টেগ কুৱেশ্যন হয় ঠিক আছে গিভিং চাম মানি এইটো এটা টেগ কুৱেশ্যন হয় অপশ্যন এ দিয়া আছে ডু ইউ অপশ্যন বি ইজেণ্ট ইট অপশ্যন চি উইল ইউ নেক্সট অপশ্যন ডিত কি আছে আৰ এণ্ড ইউ ঠিক আছে অপশ্যন আৰ এণ্ড ইউটো ভুলেই হয় ঠিক আছে নেক্সট ডু ইউ এইটো ইনকাৰেক্ট হয় ইনকাৰেক্ট টেন্স এণ্ড ষ্ট্ৰাকচাৰ হয় নেক্সট ইজেণ্ট ইট টেক কুৱেশ্যনৰ ছাবজেক্ট আৰু অবজেক্ট ইয়াত মিক্স মেচ হৈ আছে নেক্সট থাকিলে উইল ইউ তে উইল ইউটোৱে ইয়াত হ'বগৈ ঠিক আছে মেইন চেণ্টেন্সটো ৰিকুৱেষ্ট ইম্পাৰেটিভ চেণ্টেন্সেছ থকাৰ কাৰণে আমি প্লিজ হেল্প মি এনে ক্ষেত্ৰত পলাইট কুৱেশ্যন টেক হিচাপে উইল ইউ ব্যৱহাৰ কৰা হয় মই যদি এটা এক্সাম্পল দিওঁ ক্ল'জ দ্য ড'ৰ উইল ইউ এনেকৈ হ'ব বা পাছ দ্য চল্ট উইল ইউ এনেকৈ হ'ব ঠিক আছে এক্সাম্পল এটা যদি দিওঁ ক্ল'জ দ্য ড'ৰ ঠিক আছে তাৰপিছত কমা দি কি লিখিম আমি উইল ইউ লিখিম ক্ল'জ দ্য ড'ৰ কমা উইল ইউ এনেকৈ কুৱেশ্যন মাৰ্ক এটা লগাই দিম ঠিক আছে তেতিয়া আমাৰ অপশ্যন কোনটো কাৰেক্ট আছিলে চিটো আমাৰ অপশ্যন কাৰেক্ট নেক্সট আহিছোঁ আমি কুৱেশ্যন নম্বৰ 11লৈ ঠিক আছে চুজ দ্য কাৰেক্ট ৱৰ্ডছ টু ফিল ইন দ্য ব্লেংকছ উই শ্বেল ফেল ডেছ উই আৰ ইণ্ডাষ্ট্ৰিয়াছ ঠিক আছে এই বাক্যটোৰ অৰ্থ হৈছে আমি পৰিশ্ৰমী নহ'লে আমি ব্যৰ্থ হ'ম এই কণ্টেক্সটোত যি ৱৰ্ডটো সবাতোতকৈ যুক্তিসংগত আৰু গ্ৰামেটিকেলি হয় সেয়া হৈছে আনলেছ ঠিক আছে বাকী অপশ্যনকেইটা ইয়াত কাৰেক্ট নহয় উই শ্বেল ফেইল আনলেছ উই আৰ ইণ্ডাষ্ট্ৰিয়াছ মানে আমি যদি পৰিশ্ৰমী নহওঁ তেতিয়া আমি কি হ'ম ফেইল হ'ম ঠিক আছে ইয়াত অপশ্যন বিটো কাৰেক্ট হ'ব আনলেছ যদি নহয় নেক্সট আহিছোঁ আমি কুৱেশ্যন নম্বৰ 12 চ'জ দ্য কাৰেক্ট ৱৰ্ডছ টু ফিল ইন দ্য ব্লেংকছ দ্য ব্ৰেভ ইউথ ইমিডিয়েটলি জাম্প ডেছ দ্য ৰিভাৰ টু ছেভ দ্য ড্ৰয়িং চাইল্ড ঠিক আছে ইনটু ইনচাইড আৰু টু ঠিক আছে ইয়াত কাৰেক্ট অপশ্যনটো কি হ'বগৈ ইনটু হ'বগৈ এই বাক্যটোত জাম্প ক্ৰিয়াটোৰ লগত মুভমেণ্ট দেখুওৱা প্ৰিপজিশ্যন লাগে মুভমেণ্ট যদি ভিতৰলৈ হয় তেতিয়া ইয়াত ইনটু ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াত এনচাৰটো কি হ'ব ইনটু হ'ব দ্য ব্ৰেভ ইউথ ইমিডিয়েটলি জাম্প ইনটু দ্য ৰিভাৰ টু ছেভ দ্য ড্ৰয়িং চাইল্ড ইয়াত ইনচাইড টু এইবোৰ ইনকাৰেক্ট হয় ঠিক আছে ইনটু ইয়াত কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ আমি 13লৈ আহিছোঁ চুজ দ্য বেষ্ট মিনিং অফ টু ক্লিয়াৰ দ্য এয়াৰ ঠিক আছে টু ক্লিয়াৰ দ্য এয়াৰ বুলিলে অৰ্থ হয় উত্তেজনাপূৰ্ণ বা ভুল বুজা পৰিস্থিতি শেষ কৰি চিটুৱেশ্যন শান্ত কৰা ঠিক আছে এইটো সাধাৰণতে টেনশ্যন বা মিছ আণ্ডাৰষ্টেণ্ডিং দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে দেয়াৰ ৱাজ এ মিছ আণ্ডাৰষ্টেণ্ডিং চ' উই হেড এ টক টু ক্লিয়াৰ দ্য এয়াৰ ঠিক আছে বাকী যিকেইটা অপশ্যন আছে টু ৱৰ্ক হাৰ্ড এণ্ড টু ৱাছ প্ৰপাৰলি টু ৰিমুভ টেনশ্যন টু ক্ৰিয়েট কনফিউজন ইয়াৰ ভিতৰত টু ৱৰ্ক হাৰ্ড ইনকাৰেক্ট টু ৱাছ প্ৰপাৰলি ইনকাৰেক্ট টু ৰিমুভ টেনশ্যন দিছ ইজ কাৰেক্ট টু ক্ৰিয়েট কনফিউজন এইটো ইনকাৰেক্ট তেতিয়া আমাৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ হ'ব নেক্সট আহিছোঁ আমি কুৱেশ্যন নম্বৰ 14লৈ চুজ দ্য কাৰেক্ট ৱৰ্ডছ অ'কে দ্য ৰকেট ডেছ দ্য টাৰ্গেট এণ্ড ডিড নট কজ এনি কেজুৱেলিটি বাক্যটোত কোৱা হৈছে যে ৰকেটটোৰ লক্ষ্যত নালাগিল আৰু কেজুৱেলিটি নহ'ল ঠিক আছে এনে পৰিস্থিতিত যি শব্দটো লজিকেলি ফিট কৰে সেয়া হৈছে মিছড যদি ৰকেটটো লক্ষ্যত নালাগিলহেঁতেন কেজুৱেলিটি হ'ব পাৰে কিন্তু কেজুৱেলিটি নহ'ল বুলি কোৱা হৈছে কাৰেক্ট চেণ্টেন্সটো তেতিয়া কি হ'বগৈ আমাৰ দ্য ৰকেট মিছ দ্য টাৰ্গেট এণ্ড ডিড নট কজ কেজুৱেলিটি ঠিক আছে তাৰমানে আমাৰ অপশ্যন চিটো কাৰেক্ট হ'ব আমি এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 15 চুজ দ্য ৱৰ্ড অপজিট ইন দ্য মিনিং টু দ্য ৱৰ্ড ইনচলেণ্ট ঠিক আছে ইনচলেণ্ট ৱৰ্ডটো আমি অপজিট ৱৰ্ডটো বিচাৰিব লাগে ইনচলেণ্ট মানে হৈছে অসভ্য বা অহংকাৰী বা উদ্ধত বা বেয়া ব্যৱহাৰ থকা ঠিক আছে অসন্মানজনক আচৰণ কৰা ইনচলেণ্ট ঠিক আছে ইয়াৰ এতিয়া অপজিট কি হ'ব ইয়াৰ অপজিট নম্বৰ বা ভদ্ৰ হ'ব ঠিক আছে হাম্বল মানে ভদ্ৰ এৰগেণ্টটো তাৰ মিনিংটো একেই এছেম মানে লাজ কৰা ঠিক আছে ইগনৰেণ্ট মানে অজ্ঞ এইটো ইয়াত নিমিলে ঠিক আছে তে অপশ্যন আমাৰ কোনটো কাৰেক্ট হ'ব বিটো আমাৰ কাৰেক্ট অপশ্যন
Question number আমি 16 লৈ আহিছোঁ shows the word opposite in meaning to the word escalate ঠিক আছে escalate wordটোৰ মিনিংটো হৈছে বৃদ্ধি পোৱা escalate wordটোৰ মিনিংটো কি হৈছে বৃদ্ধি পোৱা তেতিয়া তাৰ অপজিটটো কি হ'ব হ্ৰাস হোৱাটো কি বুলি বা কমি যোৱাটো কি বুলি কয় ডিক্ৰিজ বুলি কয় escalate মানে হৈছে বৃদ্ধি পোৱা আৰু ডিক্ৰিজ মানে হৈছে কি কমি যোৱা তেতিয়া আমাৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন এ টো আমাৰ কাৰেক্ট হ'ব ডিক্ৰিজ মানে কমি যোৱা আৰু ডিসেন্ট মানে কি আছিলে ডিসেন্ট মানে তললৈ নামি যোৱা ই ফিজিক্যাল মুভমেন্ট বুজায় ঠিক আছে ই কি বুজাব ফিজিক্যাল মুভমেন্ট বুজাব নেক্সট আহিলে ডেলিভাৰ মানে কি হয় প্ৰেৰণ কৰা ডেলিভাৰ মানে কি প্ৰেৰণ কৰা নেক্সট আহিলে ডেৰাইভ মানে হৈছে উৎপন্ন হোৱা ইয়াৰ এনসাৰ আমাৰ ইয়াত নাখাতে ঠিক আছে এতিয়া আহিছো কোৱেশ্চন নম্বৰ 17 ইয়াতো অপজিট ৱৰ্ডটো উলিয়াব লাগে হাৰমনি ঠিক আছে হাৰমনি মানে বুজাবুজি বা মিল বা শান্তিপূৰ্ণ অৱস্থা এই শব্দৰ ঠিক বিপৰীত শব্দটো কি হ'ব ডিসকৰ্ড অৰ্থাৎ বিবাদ বা অশান্তি বা মনোমালিন্য ঠিক আছে ডিসকৰ্ড মানে হাৰমনিৰ অভাৱ ঠিক আছে ইয়াৰ কাৰেক্ট মিনিংটো কি হ'ব ডিসকাৰ্ড হ'বগে ইয়াৰ কাৰেক্ট ৱৰ্ডটো কনফিউজন মেলোডি বা ডিসএগ্ৰিমেণ্ট এইকেইটা ইনকাৰেক্ট ঠিক আছে কুৱেশ্যন নম্বৰ আমি 18 লৈ আহিছোঁ ইয়াতো আমি অপজিট ৱৰ্ড উলিয়াব লাগে গিল্টি মানে হৈছে দোষী বা কোনো অপৰাধ কৰা বুলি দায়ী হোৱা ঠিক আছে এই শব্দৰ ঠিক বিপৰীত শব্দটো হ'ব কি ইন'চেণ্ট অৰ্থাৎ নিৰ্দোষী তেতিয়া আমি গিল্টি ৱৰ্ডটো আমাৰ অপজিট ৱৰ্ডটো কি হ'ব ইন'চেণ্ট হ'ব এইবাৰ আহিছোঁ আমি কুৱেশ্যন নম্বৰ 19 ইয়াতো অপজিট ৱৰ্ড বিচাৰি উলিয়াব লাগে ডেন্স মানে কি ডেন্স মানে হৈছে ঘন বা ঘনত্ব ঠিক আছে তেতিয়া ঘনৰ তাৰ অপজিট ৱৰ্ডটো কি আছিলে পাতল ঠিক আছে ডেন্সৰ তেতিয়া অপজিট ৱৰ্ডটো কি হ'ব স্পাৰ্ছ হ'বগে ঠিক হ'ব কি হ'বগে আমাৰ অপজিট ৱৰ্ডটো স্পাৰ্ছ হ'বগে পাতল হ'ব ঠিক আছে বাকি আমি অপচন কিটা যদি চাওঁ এ অপচনটো স্কাৰ মানে দুৰ্লভ ঠিক আছে বি অপচনটো দি আছে স্লিম মানে হৈছে পাতল বাট ডাজ নট মেটচ উইথ ডেন্সিটি ঠিক আছে নেক্সট লাষ্টৰ ৱৰ্ডটো আছে কি লিন মানে হৈছে ওজন বা ষ্ট্ৰাকচাৰ ৰিলেটেড ৱৰ্ড নট ডেন্সিটি ৰিলেটেড ঠিক আছে আমাৰ তেতিয়া কোনটো অপচন কাৰেক্ট হ'ব সি অপচনটো আমাৰ কাৰেক্ট হ'ব আমি একেবাৰে শেষৰ কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 20 ইয়াত মিনিং উলিয়াব লাগে লায়ন শ্বেয়াৰ ঠিক আছে লায়ন শ্বেয়াৰ মানে হৈছে কোনো ভাগৰ সৰ্ববৃহৎ অংশ বা মেক্সিমাম ভাগ কি বুলি ক'লোঁ মেক্সিমাম ভাগ তেতিয়া আমাৰ ইয়াত অপচন যদি চাওঁ আমাৰ অপচন বিটো ইয়াত কাৰেক্ট হৈ আছে গ্ৰেটাৰ শ্বেয়াৰ অফ এ থিং ঠিক আছে এটা আমাৰ অপচন কোনটো কাৰেক্ট হৈ আছে অপচন বি বন্ধুসকল আজি আমি এই ভিডিঅ'টোত গুৱাহাটী ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্স এক্সামৰ 2019 পৰা 2024 পৰ্যন্ত কুৱেশ্যন পেপাৰৰ ইংলিছ পৰ্চন সম্পূৰ্ণভাৱে প্ৰায় আলোচনা কৰিছোঁ ভকেবুলাৰী আইডিয়মছ ফিল ইন দ্য ব্লেংকছ আৰু ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ একোটা পইণ্ট আমি ক্লিয়াৰলি বুজিবলৈ চেষ্টা কৰিছিলোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কমেণ্টত জনাব আপোনালোকৰ কিমান কুৱেশ্যন শুদ্ধ হৈছিলে আৰু নিউ ভিজিটৰ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ একদম নাপাহৰিব যাতে ইম্পৰ্টেণ্ট এডুকেশ্যনেল যিবোৰ কণ্টেণ্ট সেইবোৰ আপোনালোকৰ ওচৰলৈ সময়মতে আহি পায় ঠিক আছে বাকী জিঅ' BEd প্ৰিপেৰেশ্যন চলাই থাকক থেংক ইউ